হয় মানে আজি কি হ'ল এই আমাৰ গাঁৱৰ ইয়াতে ধৰা হ'ল গৰম দিন তো আমাৰ গাঁৱৰ এই যুৱকখিনিয়ে ইয়াতে এই আহঁত গছৰ তলত আহি থাকাতে ইয়াতে কিবা এখন গাড়ীৰ পোহৰ দেখা হৈছে। গাড়ীৰ পোহৰখন দেখা পোৱাতে কি হ'ল দুজন মানে আহি দেখা পাল যে এজন এই বুঢ়ী ক'ব লাগিব, বুঢ়ী মাইকী বিয়া হোৱা, তাৰ বেটীকো বিয়া দিছে আৰু এজন আমাৰ ওচৰৰে যুৱক এই ঢালাগাঁৱৰ তাই আগতে এনেকুৱা ঘটনাত এবাৰ জেলতো গৈছিল। তাই টেঙেগাঁও দোকান আছিল, ইয়াতে সিহঁতে মানে বেয়া অৱস্থাত সিহঁতে ধৰা পৰিছিল। তাৰপিছত সিহঁতে আহি ক'ল তুমি ক'ৰ পৰা আহিছা, বিভিন্ন ধৰণৰ অজুহাত। তাৰপিছত এতিয়া মাইকীজনে ইতিমধ্যে মদো খাইছিল, মটত খাই যি টি বকি আছে পথাৰৰ মাজত, একদম পথাৰৰ মাজত। ইয়াতে এইটো একচুৱেলি কোনো ৰাস্তা নহয়, ইফালে ৰাস্তা নহয়, একদম পথাৰৰ মাজত। ইয়াতে এইটো মানে এইটো ৰাস্তা আহি ইয়াতে শেষ পায়। কি হ'ল ইহঁতে তো ক'লে এতিয়া মানে কয় আপোনালোকে কি আমাৰ পৰা পইচা লাগে নেকি, আমুক তুমুক কিবা কিবি কৈ আছে। কিন্তু ইহঁতক একো হাতৰ দিয়া নাই, কিয় কৰা নাই, খালি আহি আমাক মাতিছিল এই 2-3জনমান ল'ৰাই ধৰি। বাকী ইহঁতে এতিয়াও আছে এনেকুৱা কৰি আমাৰ ফালৰ পৰা পুলিচক খবৰ দিয়া হৈছে।